মেষ ৰাশিৰ ৰাশিফল। আপোনাৰ ঊৰ্জাৰ স্তৰ আজি উচ্চ থাকিব আৰু ইমান দিনৰ কাম জামবোৰ আপুনি আজি কৰি শেষ কৰিব পাৰিব। যিকোনো ধুনীয়া নতুন চিন্তা অথবা বিচাৰ আপোনাক আৰ্থিকভাৱে লাভান্বিত কৰিব। সন্ধিয়াৰ সময়ত বন্ধুৰ লগত কটোৱা সময় বহুত বঢ়িয়া হ'ব। অপ্ৰত্যাশিত ৰোমাঞ্চ আপুনি হঠাতে পাব পাৰে, যদিহে আপুনি বন্ধু বান্ধৱৰ লগত সন্ধিয়াৰ সময়ত ফুৰিব যাব পাৰে। যদি আপুনি পোনপটীয়াকৈ উত্তৰ নিদিয়ে, তেন্তে আপোনাৰ সহযোগীয়ে বেয়া পাব পাৰে। আজি খালী সময়ত আপুনি নিজৰ পচন্দমতে কাম কৰিব বিচাৰিব, কিন্তু আলহীৰ হঠাৎ আগমনে আপোনাৰ এই পৰিকল্পনা শেষ কৰি দিব পাৰে। আপোনাৰ জীৱনলগৰী সঁচাকৈয়ে আপোনাৰ বাবে দেৱদূতৰ দৰে। আজি এই কথা আপুনি অনুভৱ কৰিব। তাৰপিছত হৈছে বৃষ ৰাশি। আজি আপুনি ঊৰ্জা আৰু শক্তি দি ভৰপূৰ হ'ব। আপুনি যি কাম সাধাৰণতে কৰোঁতে একদিন লাগে, সেই কাম আজি আপুনি আধা দিনতে কৰি সম্পূৰ্ণ কৰিব পাৰিব। আপোনাৰ বিনিয়োগ আৰু ভৱিষ্যতৰ যোজনাসমূহক গোপনীয় ৰাখক। শিশুসমূহে আপোনাৰ উপলব্ধিত গৰ্ব অনুভৱ কৰাব। আপোনাৰ সাহসিকতা আপোনাক প্ৰেমত কৃতকাৰ্য হোৱাত সহায় কৰিব। আজিৰ দিনটোত আপুনি বহুত সক্ৰিয় হৈ থাকিব আৰু বহুত মানুহৰ লগত দেখা কৰাৰ সৌভাগ্য হ'ব। মানুহে আপোনাৰ পৰা উপদেশ বিচাৰিব আৰু আপুনি যিয়ে নকওক কিয় তেওঁলোকে সকলো মানি ল'ব। ঘৰত সিঁচৰিত হৈ থকা বস্তুবোৰ চিজিল লগাব আজি। আপুনি পৰিকল্পনা কৰিব, কিন্তু ইয়াৰ বাবে খালী সময় নাপাব। দিনটোত বিবাহিত জীৱনৰ আটাইতকৈ বিশেষ দিনৰ ভিতৰত এটা দিন হ'ব। তাৰপিছত হৈছে মিথুন ৰাশিৰ ফলাফল। ৰক্তচাপ থকা ৰোগীসকলে অনুগ্ৰহ কৰি নিজৰ যত্ন লোৱা আৰম্ভ কৰক আৰু আপুনি ঔষধ গ্ৰহণ কৰাৰ আৱশ্যক আছে আৰু আপুনি ৰেড ৱাইন গ্ৰহণ কৰিলেও বহুত আৰাম পাব। লগতে আপোনাৰ কলেষ্ট্ৰলো নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা কৰক। এনেকুৱা কৰাটো আপোনাৰ বাবে অধিক লাভদায়ক বুলি পৰিগণিত হ'ব। দীঘলীয়া সময়ৰ বাবে নিৱেশ কৰিলেহে আপোনাৰ প্ৰকৃত অৰ্থত লাভ হ'ব। সন্তানৰ স্বাস্থ্য আপোনাৰ অশান্তিৰ কাৰণ হ'ব পাৰে। ব্যক্তিগত দিগদৰ্শনে আপোনাৰ সম্বন্ধৰ মাজত শুধৰণি আনিব। এইখিনি সময় বেলেগ দেশত ব্যৱসায়িক সম্পৰ্ক বনোৱাৰ বাবে খুবেই ভাল সময়। আপুনি বেলেগক হহুঁৱাৰ স্বভাৱটোৱে আপোনাৰ সকলোতকৈ ডাঙৰ সম্পত্তি। তাৰপিছত হৈছে কৰ্কট ৰাশি। পৰিবাৰৰ কিছুমান সদস্য নিজৰ হিংসুক প্ৰবৃত্তিৰ বাবে আপোনাক অসুবিধা দিব পাৰে, কিন্তু আপুনি নিজকে নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ শিকক, নহ'লে আপোনাৰ অৱস্থা তথৈবচ হৈ পৰিব পাৰে। মনত ৰাখিব যে যাক ভাল কৰিব নোৱাৰি সেইটো স্বীকাৰ কৰি লোৱাই ভাল। দীৰ্ঘৱতী লাভৰ বাবে ষ্টক আৰু মিউচুৱেল ফাণ্ড ইত্যাদিত নিৱেশ কৰক আৰু অধিক সুৰক্ষিত অনুভৱ কৰক। পঢ়া শুনাক প্ৰাধান্য নিদি বাহিৰা গতিবিধিত অধিক সময় ব্যয় কৰিলে আপুনি আপোনাৰ মা দেউতাৰ খঙৰ চিকাৰ হ'ব পাৰে। এই ৰাশিৰ লোকসকল আজি নিজকে বুজি পোৱা দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে পৃথিৱীৰ ভিৰৰ মাজত আপুনি হেৰাই গৈছে, তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্বক মূল্যায়ন কৰক। হাঁহি ধেমালিৰ মাজেদি আপোনালোকৰ মাজত এক পুৰণি কথা হঠাৎ আহি যাব পাৰে, যি পিছলৈ এক বিবাদৰ সৃষ্টি হ'ব পাৰে। তাৰ পিছত হৈছে সিংহ ৰাশিৰ ফলাফল। বন্ধুৰ পৰা পোৱা বিশেষ প্ৰশংসা আপোনাক আজি সুখৰ কাৰণ বনিব, কাৰণ আপুনি নিজকে গছৰ নিচিনা বনাই লৈছে, যি অনবৰতে ৰ'দত থিয় হৈ ৰ'দ সহ্য কৰি বেলেগক অনবৰতে ছাঁ দি থাকে। গোটেই দিনটো আপুনি যদিও অৰ্থ সংকটত ভুগিছে, কিন্তু সন্ধিয়াৰ সময়ত আপোনাৰ পইচা লাভৰ আশা আছে। আপোনাৰ বন্ধুৱে আপোনাক এনেকুৱা সময়ত পৰিত্যাগ কৰিব যেতিয়া আপোনাক তেখেতৰ সকলোতকৈ অধিক প্ৰয়োজন হ'ব। আজি কোনোবা এনেকুৱা ব্যক্তিৰ লগত সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে যিজনে আপোনাক গভীৰভাৱে প্ৰভাৱিত কৰিব। আজি অফিচত আপুনি কিবা ভাল খবৰ শুনিবলৈ যদি আপোনাৰ ওচৰত সময় আছে, তেন্তে সেই ক্ষেত্ৰত অনুভৱী লোকৰ লগত মিলি কাম কাজ আৰম্ভ কৰি দিব। তাৰপিছত হৈছে কন্যা ৰাশিৰ ফলাফল। নিজৰ হতাশা দূৰ কৰিবৰ বাবে পৰিয়ালৰ সদস্যৰ সহায় লওক। তেখেতৰ সহায়তা খোলা মনেদি স্বীকাৰ কৰক।
নিজৰ ভাৱনাক হেঁচি ধৰক কিন্তু লুকাই নাৰাখিব। নিজৰ সমস্যা অন্যৰ লগত ভাগ বতৰা কৰিলে আপোনাৰ লাভান্বিত হ'ব। অতিৰিক্ত আয়ৰ বাবে নিজৰ কলাত্মক বিচাৰ বুদ্ধিৰ সহায় লওক। আত্মীয়জনৰ ঘৰত যাওঁতে কৰা সৰু যাত্ৰা আপোনাৰ ব্যস্ত দিনযোৰাৰ মাজত আৰাম আৰু সন্তুষ্টি প্ৰদান কৰিব। যিকোনো কথা জোৰ জুলুমকৈ কৈ আপুনি নিজৰ চিন্তাক মানি নানিব। পাৰ্কত ঘূৰি ফুৰোতে আপোনাৰ এনে এজন ব্যক্তিৰ লগত দেখা হ'ব যাৰ লগত অতীতত আপোনাৰ মতভেদ আছিল। আজি আপুনি নিজৰ বৈবাহিক জীৱনত অধিক সুখী হোৱাৰ লগতে সকলো ধৰণৰ সুযোগ লাভ কৰিব। তাৰপিছত হৈছে তুলা ৰাশিৰ ফলাফল। আজিৰ দিনটো আপোনাৰ ফূৰ্তিৰ সৰু সৰু যাত্ৰাবোৰ আৰু সামাজিক মেল মিটিং আদিয়ে সুখ আৰু সন্তুষ্টি প্ৰদান কৰিব। নিৱেশ কৰাটো বহুতবাৰ লাভদায়ক বুলি প্ৰমাণিত হয় আৰু আপুনি এই কথাটো বুজি পাব কাৰণ বহুত পুৰণি নিৱেশৰ পৰা আজি আপোনাৰ লাভ হ'ব পাৰে। আপোনাৰ জ্ঞান পিপাসু মনটোৰ বাবে নতুন বন্ধু বনোৱাত সহায় হ'ব। অৰ্থাৎ ধুনীয়া আৰু মৰমীয়াল ব্যক্তিৰ লগত সাক্ষাৎকাৰ হোৱাৰ প্ৰবল সম্ভাৱনা আছে। অফিচৰ ৰাজনীতি অথবা যিকোনো বিবাদত আপুনিয়ে আজি ৰাজত্ব কৰিব। তাৰপিছত হৈছে বৃশ্চিক ৰাশিৰ ফলাফল। পূৰ্ণ আৰু সন্তুষ্ট জীৱনৰ বাবে আপোনাৰ মানসিক দৃঢ়তা বৃদ্ধি কৰক। যিসকল লোকে জুৱা নাইবা বাজিত নিজৰ পইচা লগাইছিল তেওঁলোকৰ আজি লোকচান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। জুৱা খেলৰ বাবে দূৰত থকাটোৱে আপোনাৰ বাবে শ্ৰেয়। আজি আপুনি নতুন কিতাপ এখন কিনি আনি কোনোবা বন্ধ কোঠালিত গোটেই দিন অতিবাহিত কৰিব পাৰে। আজি আপোনাৰ জীৱনসংগী আপোনাৰ বাবে পৰ্যাপ্ত সময় ওলোৱাত অসম্ভৱ হ'ব। তাৰপিছত হৈছে ধনু ৰাশিৰ ফলাফল। আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব কিন্তু কামৰ বোজাবোৰে আপোনাক অশান্তি দি থাকিব। আজি আপুনি আপোনাৰ ঘৰৰ মানুহবোৰক ক'ৰবাত ফুৰাবলৈ লৈ যাব পাৰে আৰু তাৰ বাবে আপোনাৰ ধনৰ খৰচ হ'ব। আপোনাৰ প্ৰেম জীৱন আজি এক নতুন দিশ লাভ কৰিব। আপুনি এক ঐশ্বৰিক অনুভূতি লাভ কৰিব এই প্ৰেমত। যদি আপুনি চেষ্টা কৰা যায় তেন্তে আপোনাৰ জীৱনসংগীৰ লগত আজিৰ দিনটো বহুত ৰোমান্টিক ধৰণে অতিবাহিত কৰিব পাৰিব। তাৰপিছত হৈছে মকৰ ৰাশিৰ ফলাফল। আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। ধনৰ লগত জড়িত যিকোনো সমস্যা আজি সমাধান হ'ব পাৰে আৰু ফলস্বৰূপে আপোনাৰ অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। আপুনি বন্ধু বান্ধৱৰ লগত এক ভাল সময় অতিবাহিত কৰিব পাৰে। প্ৰেমাস্পদ আজি আপোনাৰ পৰা কিবা বস্তুৰ দাবী কৰিব পাৰে কিন্তু আপুনি এই দাবী পূৰণ কৰিব নোৱাৰাৰ কাৰণে তেওঁ আপোনাৰ ওপৰত অভিমান কৰিব। আজি আপুনি আপোনাৰ লগৰীৰ প্ৰেম আৰু ভালপোৱাৰ বাবে পৰ্যাপ্ত পৰিমাণে সময় লাভ কৰিব। তাৰপিছত হৈছে কুম্ভ ৰাশিৰ ফলাফল। আপোনাৰ ৰুক্ষ ব্যৱহাৰে আপোনাৰ জীৱনসংগীৰ মন বেয়া কৰি দিব পাৰে। আপুনি বুজা উচিত যে কাকো অনাদৰ কৰা উচিত নহয়। বেপাৰ বাণিজ্যত আজি আপোনাৰ লাভান্বিত হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। আজিৰ দিনটোত আপুনি নিজৰ ব্যৱসায়ক এক উচ্চ স্তৰ প্ৰদান কৰিব পাৰিব। যদি আপুনি পোনপটীয়াকৈ উত্তৰ নিদিয়ে তেন্তে আপোনাৰ সহযোগীয়ে আজি বেয়া পাব পাৰে। বেলেগ বেলেগ মতামত হোৱাৰ বাবে আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত বাদ বিবাদ হ'ব পাৰে। তাৰপিছত হৈছে মীন ৰাশিৰ ফলাফল। কোনোবা বন্ধুৰ সহযোগত আপোনাৰ বহুত বুজাবুজিত মনোমালিন্য হৈ থকা সম্বন্ধবোৰ বেয়া হৈ যাব পাৰে। যিকোনো নিৰ্ণয় লোৱাৰ আগতে দুই পক্ষৰ কথাবোৰ আপুনি ভালদৰে শুনক। আজি আপোনাৰ বাবে আন এক উৰ্জা শক্তিৰে ভৰপূৰ দিন হ'ব। এনেকুৱা ভাৱ হয় যে পাৰিবাৰিক দিশত আপুনি ইমান সুখী নহয় আৰু আপুনি কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। যদি আপুনি বিবাহিত আৰু আপোনাৰ সন্তানো আছে তেন্তে আজি আপোনাক সিহঁতে আপুনি পৰ্যাপ্ত সময় নিদিয়াৰ বাবে অভিযোগ কৰিব পাৰে। আপোনাৰ জীৱনসংগীৰ লোকচানৰ বাবে আপুনি বহুত চিন্তিত থাকিব কিন্তু তেখেত আপোনাৰ বাবে কিছু বঢ়িয়া কাম কৰিব পাৰে।